বন্ধুসকল আপোনালোকৰ যদি এজন ইউটিউবাৰ আপোনালোকৰ যদি এটা ইউটিউব চেনেল আছে বা আপুনি ইউটিউবত ভিডিঅ' বনাম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে জানে যে ইউটিউবত উপাৰ্জন কৰিবলৈ হ'লে আপোনাৰ প্ৰথম 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম লাগিব তাৰ পিছতে আপুনি ইউটিউবৰ পৰা ইনকাম কৰিব পাৰিব বন্ধুসকল আপোনালোকে জানে যে ইউটিউবৰ যে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইমটো কিয় লাগে আপোনালোকে জানে ঠিকে যে ৱাচ টাইম 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম লাগে কিন্তু আপোনালোকে নাজানে যে কিয় লাগে বলক বন্ধুসকল আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত সম্পূৰ্ণ আলোচনা কৰিম কেনে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব বলক বন্ধুসকল প্ৰথম কথা হ'ল যে আপোনালোকে যেনেকৈ ক'বাত হাজিৰা কৰি আছে ধৰি লওক সাপোজ এটা এক্সাম্পল বা উদাহৰণৰ কাৰণে আপোনালোকক দেখাই দিছোঁ বা বুজাই দিছোঁ আপোনালোকে ধৰি লওক ক'বাত হাজিৰা কৰি আছে হাজিৰা কৰি থাকোঁতে আপুনি দিনটোত আপুনি যিমানখিনি কাম কৰিলে তাৰে পিছতে আপোনাৰ আবেলি বা সন্ধিয়া আপোনাৰ সম্পূৰ্ণ মানে হাজিৰা কৰা এমাউণ্টটো আপুনি সন্ধিয়া পাই যাব মানে আপুনি আগে দিনত কামটো কৰিলে তাৰ পিছতে আপুনি পইচাটো পাব তেনেদৰে ইউটিউবৰ কামটো হৈছে তেনেকুৱা আগতে আপুনি ইউটিউবত প্ৰথমতে ভিডিঅ' কণ্টিনিউ আপুনি দি থাকিব লাগিব আৰু আপোনাৰ ছাবস্ক্ৰাইবাৰ আৰু ৱাচ টাইম গোটাই ল'ব লাগিব তাৰ পিছত আপোনাৰ যেতিয়া এই ক্ৰাইটেৰিয়াটো মানে ইউটিউবৰ এই চৰ্তটো 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইমৰ যিটো চৰ্ত থাকে যেতিয়া আপোনালোকৰ সম্পূৰ্ণ হৈ যাব ছাবস্ক্ৰাইবাৰ আৰু ৱাচ টাইম তাৰ পিছত আপোনালোকৰ YT ষ্টুডিঅ'ত এটা মেইল আহিব আৰু তাতে লিখা থাকিব এপ্লাই নাও বুলি আপোনালোকে তাত সিম্পলি এপ্লাই কৰিব লাগিব মনিটাইজেশ্যনৰ কাৰণে তাত আপোনালোকে প্ৰথমতে আপোনালোকৰ ইউটিউব চেনেলটো 2 ষ্টেপ ভেৰিফিকেশ্যন হ'ব লাগিব তাৰ পিছত আপোনালোকৰ তাতে এডসেন্স একাউণ্ট বনাব দিব মানে বেলেগ এটা গুগল একাউণ্টৰ লগত লিংক কৰিব দিব যদি লিংক কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে আকৌ গুগল এটা একাউণ্ট বনাব লাগিব তাৰ পিছত আপোনালোকে এডসেন্স একাউণ্ট বনাব লাগিব তাৰ পিছত আপোনাৰ চেনেলটো 24 ঘণ্টাৰ কাৰণে আপোনালোকৰ ৰিভিউ লৈ গুচি যাব ইউটিউব টিমে চাব আপোনাৰ ভিডিঅ'বোৰ আৰু আপোনাৰ চেনেলটো ভালদৰে চেক কৰিব যদি আপোনাৰ চেনেলটো একদম সঠিকভাৱে আপুনি গ্ৰো কৰিছে অৰ্গেনিক গ্ৰো কৰিছে তাৰ পিছত ইউটিউবে আপোনাৰ চেনেলটো এপ্ৰুভেল কৰিব তাৰ পিছত আপোনাৰ মানে ইউটিউব চেনেলটো কমপ্লিটলি মনিটাইজেশ্যন হৈ গ'ল এতিয়া বহুতে ভাবে যে ইউটিউব চেনেল মনিটাইজ কৰিলে ডাইৰেক্ট পইচা পায় তেনেকুৱা নহয় আপোনালোকে যেতিয়া ইউটিউব চেনেলটো আপোনালোকে মনিটাইজ কৰিব তাৰ পিছত আপোনালোকৰ ডলাৰবোৰ এটা চৰ্ত আহিব মানে $8000 চৰ্তটো হৈছে যে আপোনালোকে যেতিয়ালৈকে আপোনালোকৰ ইউটিউবত $8000 মানে $100 জমা নহয় ইনকাম নকৰে তেতিয়ালৈকে আপুনি ইউটিউবৰ পৰা $1 ওলাব নোৱাৰিব যেনেকৈ ধৰি লওক আপুনি ইউটিউবৰ পৰা $5000 এডসেন্স বা ৰেভিনিউ দ্বাৰা আপুনি এড ৰেভিনিউ দ্বাৰা ইনকাম কৰিলে কিন্তু আপুনি সেই $5000 আপুনি ওলাব নোৱাৰিব আপোনালোকৰ যেতিয়ালৈকে আপোনাৰ $100 মানে $8000 বা $8000 ওপৰত আপোনালোকে যেতিয়ালৈকে ইনকাম নকৰে যেতিয়া আপোনাৰ $8000 বা $8000 ওপৰত যেতিয়ালৈকে হ'ব তাৰ পিছতহে আপোনালোকৰ সেই ইউটিউবৰ ৰেভিনিউ বা ইউটিউবৰ পইচাখিনি আপোনালোকৰ ডাইৰেক্ট বেংক একাউণ্টৰ থ্ৰুৰে আপোনালোকে ওলাব পাৰিব কিছুমানে হয়তো এটা ইউটিউব চেনেল এবছৰৰ ভিতৰতে মনিটাইজ কৰিছে কিন্তু কিছুমানৰ এই $100 বোলা বস্তু কমপ্লিট কৰোঁতে কিছুমান 3-4 বছৰ লাগি গৈছে আৰু তেওঁলোকে হয়তো ইউটিউব চেনেলো বাদ দিব লগা হৈছে যে $100টো কমপ্লিট নোহোৱাৰ বাবে সেইকাৰণে মই আগলৈ এই এনেকুৱা এটা ভিডিঅ' ট্ৰিক্স দেখুৱাম যে আপোনালোকে কেনেকৈ $100 অতি সহজতে আপোনালোকে কমপ্লিট কৰিব পাৰিব সেই ভিডিঅ'টো চাবলৈ হ'লে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দাবাই থৈ দিব